নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। শিক্ষা হেতুক লৈ বহু কঠোৰ হৈছে শিক্ষা বিভাগ। আপোনালোকক মই মোৰ আগৰ ভিডিঅ এটাত জনাইছিলো যে প্ৰায় 400 শিক্ষকৰ এদিনৰ পে কাট কৰিছিলে শিক্ষা হেতুত উপস্থিতি নিদিয়াৰ বাবে আৰু তাৰ লগতে প্ৰায় 43খন বিদ্যালয় 43 খন বিদ্যালয়ৰ এটেন্ডেন্স শিক্ষাৰ্থীৰ এটেন্ডেন্স ছাত্ৰ-ছাত্ৰীসকলৰ এটেন্ডেন্স 0 থাকাৰ কাৰণে অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলৰ এটেন্ডেন্স শিক্ষা হেতু এপত নোলোৱাৰ কাৰণে এই কেখন বিদ্যালয়ৰ হেড অফ দা ইনষ্টিটিউচন অৰ্থাৎ প্ৰধানজনক বা যত প্ৰধান নাই একাডেমিক ইনচাৰ্জ আছে একাডেমিক ইনচাৰ্জজনক 9 তাৰিখৰ স্যালাৰি ডিডাক্ট কৰিব কাৰণে ট্ৰেজাৰী অফিচাৰলৈ ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছে। অৰ্থাৎ ধুবুৰী ডিস্ট্ৰিক্ট সাৰ্কুলৰ যি ইন্সপেক্টৰ অফ স্কুলছ আছে তেখেতে ট্ৰেজাৰী অফিচাৰ সকললৈ এই পত্ৰটি পঠাইছে আৰু যোনটো পত্ৰৰ যোগেদি 9 এপ্ৰিল তাৰিখৰ স্যালাৰি অৰ্থাৎ এদিনৰ স্যালাৰি হেসকল প্ৰধান শিক্ষক বা একাডেমিক ইনচাৰ্জৰ কৰ্তন কৰিবলৈ দিয়া হৈছে যিসকল প্ৰধান শিক্ষকে তেওঁলোকৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ এটেন্ডেন্স শিক্ষা হেতু এপত লোৱা নাছিল 9 তাৰিখে আৰু সেই প্ৰধান শিক্ষকসকলৰ তালিকাখনো দিয়া আছে। মই আপোনালোকক স্ক্ৰীনত দেখাব চেষ্টা কৰিছো। প্ৰথমতে মই আপোনালোকক স্ক্ৰীনত 30 জনৰ তালিকা দেখুৱাইছো। 30খন বিদ্যালয় যিখন বিদ্যালয়ে এটেন্ডেন্স 0 হৈছিল 9 তাৰিখে শিক্ষা হেতুত এটেন্ডেন্স দিয়া নাছিল আৰু তাৰ পাছত মই আপোনালোকক শেষৰখিনি দেখাব চেষ্টা কৰিছো। স্ক্ৰীনত আপোনালোকে স্ক্ৰীনৰ পৰা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব যদি লাগে আৰু যদি প্ৰয়োজন বোধ কৰে তেন্তে মোক হোৱাটছআপ কৰিলে মই হোৱাটছআপতো দিবলৈ চেষ্টা কৰিম। গতিকে সাৱধান হ'ব হ'ল। বিভাগ বহু কঠোৰ হৈছে যেহেতু 1 এপ্ৰিলৰ পৰা শিক্ষাৰ্থীৰ লগত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আমাৰ শিক্ষকসকলেও শিক্ষা হেতু এপত এটেন্ডেন্স দিয়াটো কম্পালসৰি বুলি নিৰ্দেশনা আহিছিল। গতিকে এই ক্ষেত্ৰত যিসকলে নেগলিজেন্স কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থাও লোৱা আৰম্ভ হৈছে। ধন্যবাদ।